সাংসদ ফণীভূষণ চৌধুৰী তেখেতে ভোট দিলে আৰু দাদা আপুনি যিটো আপোনাৰ প্ৰতিদ্বন্দ্বী শৈলেন চৰকাৰক আজি আপুনি নাদৰ কুৱাৰ ভেকুলী বুলি কৈছে না কুৱাৰ ভেকুলী বুলি কোৱা নাই তাৰমানে নাদৰ ভেকুলীয়ে তাৰমানে তেওঁৰ পৃথিৱীখন সেইখিনিকে দেখা পায় পৃথিৱীখন তাৰমানে নাদৰ ওপৰত যিখিনি দেখা পায় সেইখিনিকে তাৰমানে পৃথিৱীখন বুলি ভাবে তো সেইটোহে কৈছোঁ মই কৈছোঁ তো কুৱাৰ ভেকুলী বুলি কোৱা নাই হয় এই যে 40 বছৰ আপুনি বিধায়ক হৈ আছে ইয়াত আৰু কি কাম কৰিবলৈ বাকী আছে নহয় মই এই কথাটো আজিৰ দিনটো নকওঁ আজি নিৰ্বাচনৰ বতৰ নিৰ্বাচন ভোটৰ দিন গতিকে মই এই কথাবিলাক নহয় আপুনিতো কৈছে জয় হ'ব বুলি কৈছেই নহয় জয়টো ডেফিনেটলি হ'ব আৰু জয় হোৱাৰ লগে লগে আমি নিশ্চিতভাৱে আমাৰ যিখিনি কৰিবলগীয়া কাম আছে আমাৰ যিখিনি আধৰুৱা কাম আছে আধৰুৱা কামবিলাক আমি সম্পূৰ্ণ কৰাৰ কাৰণে যিগৰাকী জয়ী হ'ব তেওঁক আমি নিশ্চয় আহ্বান জনাম বা তেওঁজনে আমি সহায় সহযোগ আগবঢ়াম এতিয়া যিহেতু প্ৰাৰ্থীগৰাকীয়ে ভোটদান কৰা নাই বাইদেউ হয়তো অলপ পিছত আহিব আপুনি ক'ত যাব এতিয়া নহ'লে মই গোটেই সমষ্টিটো ঘূৰিম এনে পৰিৱেশটো চাম আৰু প্ৰাৰ্থীগৰাকী আহিব নিশ্চয় অলপ পিছতে আহিব 10-15 মিনিটৰ ভিতৰত আহি যাব এই পাঁচোটা সমষ্টিত আপুনি কেনেকুৱা আশা কৰিছে পাঁচোটা সমষ্টিত মই ভাবোঁ পাঁচোটা সমষ্টিত আমি অসম গণ পৰিষদে আমি মিত্ৰজোঁট জয়ী হ'ব ধন্যবাদ সাংসদ ফণীভূষণ চৌধুৰী আৰু তেখেতে কৈছে যে পাঁচোটা সমষ্টিত ভাল হ'ব ফলাফল আৰু বঙাইগাঁৱত কিছু কাম কৰিবলগীয়া আছে সেইখিনি কাম কৰিব এই মুহূৰ্তত ক'ব বিচৰা নাই কিন্তু বঙাইগাঁও বিধানসভা সমষ্টিত যিমান ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই গোটেইখিনি ভোটগ্ৰহণ কেন্দ্ৰ তেখেতে স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব তেখেতৰ সহধৰ্মিনী তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী কিছু সময় পিছতে এই কেন্দ্ৰটোতে আহি ভোটদান সাব্যস্ত কৰিব সাংসদ ফণীভূষণ চৌধুৰী তেখেতে ভোট দিলে আৰু দাদা আপুনি যিটো আপোনাৰ প্ৰতিদ্বন্দ্বী শৈলেন চৰকাৰক আজি আপুনি নাদৰ কুৱাৰ ভেকুলী বুলি কৈছে না কুৱাৰ ভেকুলী বুলি কোৱা নাই তাৰমানে নাদৰ ভেকুলীয়ে তাৰমানে তেওঁৰ পৃথিৱীখন সেইখিনিকে দেখা পায় পৃথিৱীখন তাৰমানে নাদৰ ওপৰত যিখিনি দেখা পায় সেইখিনিকে তাৰমানে পৃথিৱীখন বুলি ভাবে তো সেইটোহে কৈছোঁ মই কৈছোঁ তো কুৱাৰ ভেকুলী বুলি কোৱা নাই হয় এই যে 40 বছৰ আপুনি বিধায়ক হৈ আছে ইয়াত আৰু কি কাম কৰিবলৈ বাকী আছে নহয় মই এই কথাটো আজিৰ দিনটো নকওঁ আজি নিৰ্বাচনৰ বতৰ নিৰ্বাচন ভোটৰ দিন গতিকে মই এই কথাবিলাক নহয় আপুনিতো কৈছে জয় হ'ব বুলি কৈছেই নহয় জয়টো ডেফিনেটলি হ'ব আৰু জয় হোৱাৰ লগে লগে আমি নিশ্চিতভাৱে আমাৰ যিখিনি কৰিবলগীয়া কাম আছে আমাৰ যিখিনি আধৰুৱা কাম আছে আধৰুৱা কামবিলাক আমি সম্পূৰ্ণ কৰাৰ কাৰণে যিগৰাকী জয়ী হ'ব তেওঁক আমি নিশ্চয় আহ্বান জনাম বা তেওঁজনে আমি সহায় সহযোগ আগবঢ়াম এতিয়া যিহেতু প্ৰাৰ্থীগৰাকীয়ে ভোটদান কৰা নাই বাইদেউ হয়তো অলপ পিছত আহিব আপুনি ক'ত যাব এতিয়া নহ'লে মই গোটেই সমষ্টিটো ঘূৰিম এনে পৰিৱেশটো চাম আৰু প্ৰাৰ্থীগৰাকী আহিব নিশ্চয় অলপ পিছতে আহিব 10-15 মিনিটৰ ভিতৰত আহি যাব এই পাঁচোটা সমষ্টিত আপুনি কেনেকুৱা আশা কৰিছে পাঁচোটা সমষ্টিত মই ভাবোঁ পাঁচোটা সমষ্টিত আমি অসম গণ পৰিষদে আমি মিত্ৰজোঁট জয়ী হ'ব ধন্যবাদ সাংসদ ফণীভূষণ চৌধুৰী আৰু তেখেতে কৈছে যে পাঁচোটা সমষ্টিত ভাল হ'ব ফলাফল আৰু বঙাইগাঁৱত কিছু কাম কৰিবলগীয়া আছে সেইখিনি কাম কৰিব এই মুহূৰ্তত ক'ব বিচৰা নাই কিন্তু বঙাইগাঁও বিধানসভা সমষ্টিত যিমান ভোটগ্ৰহণ কেন্দ্ৰ আছে সেই গোটেইখিনি ভোটগ্ৰহণ কেন্দ্ৰ তেখেতে স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব তেখেতৰ সহধৰ্মিনী তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপ্তিময় চৌধুৰী কিছু সময় পিছতে এই কেন্দ্ৰটোতে আহি ভোটদান সাব্যস্ত কৰিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড Google Play Store to pabo a News 18 app.